আপোনালোকক দেখাই দিব যত্ন কৰিম এইবিলাক একদম কালেকশ্যন বিলাক চাই লওক আইফোন 16 পৰা আৰম্ভ কৰি একদম 11 পৰা আৰম্ভ কৰি গোটেইখিনি আৰু এন্ড্ৰইড চাই লওক একদম চাই লওক ডিপ পাৰ্পল কালাৰ হয় দুই পিছে 86% আছে না বেটাৰি হেলথ আইফোন 16 দেখিছে আপোনালোকে এই মোবাইলটো দাদাহঁতৰ তাত পাইব দাদা এটা ভিডিঅ' চাই আহিলে আইফোন জুনে জিতুৱে লক মই সবকে চাৰ্জাৰ প্ৰভাইড কৰিম চাই লওক আপুনি আপুনি এইবিলাক চাব পাৰিছে একদম লাইন আছে 2000 ৰ পৰা দি দিম তাত আইফোন ষ্টাৰ্টিং কিমানৰ পৰা হয় ষ্টাৰ্টিং হয় আমাৰ তাত এনেটো 2-3000 ৰ পৰা আহি যায় 2-3000 পৰা আইফোন হৈ যায় এটো OnePlus মোৰ হাতত যেটো দেখিছে এটো অনলি 2500 টকাত দি আছে অনলি তাতে পাৰ্ট সিঙ্গল পাৰ্ট এটা চেঞ্জ নাই নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বহুতে উপকাৰ হ'ব কাৰণ সকলোৱে এটা সপোন থাকে যে এটা ভাল আইফোন লওক নহবা ভাল এটা এন্ড্ৰইড মোবাইল লওক কিন্তু সকলোৰ বাজেট কিছু নিমিলাৰ কাৰণে তেওঁলোকৰ সেই সপোন হৈ ৰয় কিন্তু আজি আপোনালোকক মই এনেকুৱা জেগাত এনেকুৱা এখন দোকানলৈ লৈ আহিছো যিখন দোকানত আপুনি প্ৰিমিয়াম কোৱালিটি এন্ড্ৰইড ফোন আইফোনৰ পৰা ইত্যাদি কৰি সকলো মোবাইল একদম কম ৰেটত আৰু প্ৰিমিয়াম ফোন পাই যাব মই আজি আহিছো আপোনালোকৰ আই কানেক্টত আৰু এই আই কানেক্টখনৰ ওনাৰ সৈতে আপোনালোকক এতিয়া চিনাকি কৰাই দিম লগতে আপোনালোকে কেনেকৈ ল'ব পাৰিব সেই কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিম নমস্কাৰ আপোনাৰ গুড নেমটো আমাৰ ভিউৱাৰ্ছক জনাই দিয়কচোন মোৰ নাম আমিনুল আৰু দোকানখনৰ নাম হ'ল আপোনাৰ আই কানেক্ট আচ্ছা আপোনালোকৰ যে এই আই কানেক্টখন গুৱাহাটীৰ কোন জায়গাত আছে কৈ দিয়কচোন উলুবাৰীতে হয় ফ্লাইঅভাৰৰ তলতে আচ্ছা উলুবাৰী ফ্লাইঅভাৰ একদম তলতে হয় ৰাইট সাইডে দেখিলে আপুনি পাবে আই কানেক্ট বুলি আছে হয় আৰু কন্টাক্ট কৰক মোক পাই যাব আৰু লগতে এতিয়া আপোনালোকক দেখাই দিব যত্ন কৰিম এইবিলাক একদম কালেকশ্যন বিলাক চাই লওক আইফোন 16 পৰা আৰম্ভ কৰি একদম 11 পৰা আৰম্ভ কৰি গোটেইখিনি আৰু এন্ড্ৰইড চাই লওক একদম প্ৰিমিয়াম ফোন আছে একদম দাদাহঁতৰ তাত আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু দাদা এতিয়া আপোনালোকক এটা কথা সুধো যে আপোনালোকৰ তাত আইফোন ষ্টাৰ্টিং কিমানৰ পৰা হয় ষ্টাৰ্টিং হয় আমাৰ তাত এনেটো 2-3000 ৰ পৰা আহি যায় 2-3000 পৰা আইফোন হৈ যায় কিন্তু আহি যায় আচ্ছা কিন্তু বৰ্তমান আমাৰ তাত যেটো আছে 6000 ৰ পৰা আহিব 6000 ৰ পৰা আইফোন ষ্টাৰ্টিং হৈ যাব আপোনালোকৰ কন্ডিশনৰ অৰিজিনাল সব পাৰ্টস আছে একো চেঞ্জ নাই আপোনাৰ একদম অৰিজিনাল বস্তু আপোনালোকে দি আছে ন 6000 ৰ পৰা 6000 ৰ পৰা এন্ড্ৰইড কিমানৰ পৰা ষ্টাৰ্টিং হয় এন্ড্ৰইড 2000 ৰ পৰা দি দিম অনলি 2000 ৰ পৰা অনলি 2000 ৰ পৰা আপোনালোকে এন্ড্ৰইড পাব আৰু 6000 ৰ পৰা আপোনালোকে একদম অকনো পাৰ্ট চেঞ্জ নকৰা একদম প্ৰিমিয়াম ফোন এটা আপোনালোকে এন্ড্ৰইড আইফোন আপোনালোকে 6000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব দাদা এতিয়া আমি আপোনাৰ তাৰ কালেকশ্যন বিলাক বহুতে দেখিছো একদম কালেকশ্যনে ভৰপুৰ হৈ আছে যি আপোনালোকক প্ৰথম আইফোনৰ পৰা ষ্টাৰ্টিং কৰো নেকি অলপ দেখাই দিবলৈ যত্ন কৰক ভিউৱাৰ্ছক কৈ দিয়ক এটো আপোনাৰ আইফোন 15 Pro Max আচ্ছা এটো আইফোন 15 Pro Max আচ্ছা কন্ডিশনটো একদম ব্র্যান্ড নিউ হয় ব্র্যান্ড নিউ কন্ডিশন হয় না 6GB আচ্ছা ইন্ডিয়ান হয় 15 Pro Max ব্যাটারি হেলথ আছে 91% ব্যাটারি হেলথ আছে অক্টোবৰ 23 ৰ অক্টোবৰত লোৱা হয় আচ্ছা একদম বহুত ভাল কন্ডিশনত আছে বিল বক্স হইতে আপুনি পাই যাব বিল বক্সৰ সৈতে পাই যাব ন আচ্ছা আহিব আপোনাৰ অনলি 88000 তো ফ্ৰী দি দিম ও চাৰ্জাৰটো মানে দি দিব আচ্ছা ধুনিয়া কথা এটা কৈছে এটা দি দিম কভাৰ এটা দি দিম আচ্ছা একদম আপোনালোকে মোৰ ভিডিঅ ডিসকাউন্টে হৈ গল আচ্ছা আলটিমেটলি হেতুৱে হৈ গল ডিসকাউন্টে হৈ গল হয় তে মোৰ ভিডিঅ চাই যদি আহে আপোনালোকে একদম ধুনিয়াকে দাদাই কৈছে যেহেতু এইকেইটা বস্তু ধুনিয়াকে দি দিব লগতে আৰু কিটা এটো 60 আমাৰ তাত 14 Pro Max আছে 14 Pro Max আছে ন Pro Max দুই পিস আছে দুই পিস একদম প্ৰিমিয়াম কোৱালিটি আৰু আপোনালোকে তো দেখিব পাৰিছে এটো চাই লওক একদম প্ৰিমিয়াম কোৱালিটি বস্তু হয় একদম চাই লওক ডিপ পাৰ্পল কালাৰ হয় দুই পিসে আচ্ছা একদম ধুনিয়া লাগিছে এক পিস দেখাই দি আছো আচ্ছা 86% আছে না ব্যাটারি হেলথ যাৰ কাৰণে ইটো আছে আপোনাৰ অনলি 65000 আৰু আচ্ছা 256GB প্লাস ইয়াৰ ব্যাটারি 100% আছে 100% আছে ব্যাটারি লক কমিছিল অৰিজিনাল ব্যাটারি লগা আছে 100% আছে ইটো আপুনি 65 ত পাই যাব 65 ত দি আছে না এটা 256 আছে 128 আছে দুটা 65 ত পাই যাব আচ্ছা কি অলপ এবাৰ কৈ দিও আমাৰ তাত আছে 13 Pro Max দুই পিস আছে 13 Pro Max ৰাখিছে ন 13 Pro Max তো কিন্তু দাম থাকে দেই তাৰ পিছত চেৰা ব্লু কালাৰ দুটা পাই যাব আচ্ছা দুটা মই বহুত কম দামত দি আছো আপোনাক 52000 কৰি দি দিম 52000 ত দি দিব ন এটা পিস মই দেখাই দি আছো আপোনাক আচ্ছা ডায়লগ 256GB হয় আচ্ছা ব্যাটারি হেলথ অলপ দেখাই দিব এটা ধুনিয়াকে 85% আছে না মই 52000 কৰি দুটাৰ ভিতৰত জিতুৱে লয় মই 52 তে দি দিম বাৰু আচ্ছা 52 তে দি দিব না একদম আপোনালোকে আহক ডাইৰেক্ট আই কানেক্টত আপোনালোকে দাদাৰ লগত যোগাযোগ কৰক গুৱাহাটী উলুবাৰী ফ্লাইঅভাৰ একে নিচে তলতে ওচৰতে আছে আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰি আহিব পাৰিব এনেকুৱা নহয় যে ইটো দামে ফিক্স হয় ইয়াতে কিছুমান কমটো আহি যায় ন কিছুমান অলপ বেছিটো আহে মানে কোৱালিটি ওয়াইজ থাকে ব্যাটারি হেলথৰ কথা থাকে হয় তাৰ আমাৰ তাত 11 Pro Max আছে 11 Pro Max আছে 11 Pro Max টো আপুনি চাই ল'ব এটো মই দেখাই দি আছো বাৰু হয় কনফিউজ হ'ব পাৰে 256GB হয় আচ্ছা 256GB আছে ন 256GB 11 Pro Max আচ্ছা ব্যাটারি হেলথ অলপ দেখাই দিব যত্ন কৰিব এটো 88 আছে ন 88 আছে ইটো মই 25000 ৰাখিছো আপোনাৰ ভিডিও চাই আহিলে 24 ত দি দিম
আচ্ছা 25000 ৰাখিছে মোৰ ভিডিও চাইলে আকৌ 1000 এটা ডিসকাউন্ট দাদাই কৰিছে 24000 ত 11 Pro Max কন্ডিশন ব্র্যান্ড নিউ কন্ডিশন তাৰপিছত মই ট্ৰু টোনটো দেখাই দিও এটা ফোনটো মই নেদেখালো বাৰু ট্ৰু টোন সবতে পাব আচ্ছা কিছুমান চেঞ্জ থাকিলে আমি বাৰু কৈ কিনে বিকিম হেতু আচ্ছা কিবা যদি কিবা চেঞ্জ থাকে নিশ্চয় ইয়া যদি কিবা হয়তো ডিসপ্লে চেঞ্জ থাকিলে বা ব্যাটারি সেটিং প্ৰবলেম থাকিলে মই এটো 15-16000 তো দি দিলো হয় আচ্ছা দাদা একদম খোলাখুলি কথা কৈছে যদি কিবা চেঞ্জ থাকে ডাইৰেক্ট কৈ দিব আৰু দামটো লাগিলে অকন কমাই লব কিন্তু ডাইৰেক্ট খোলাখুলিকৈ কৈ দিছে দাদা হয় 11 Pro আছে এটো বহুত ভাল কন্ডিশনত আছে আচ্ছা এটো কিমানত আহিব ব্যাটারি বা কিমান থাকিল 80 এর উপৰত আছে বাৰু 80 উপৰত আছে ন এটো হয় আচ্ছা এটো চাও দেখাই দিয়কচোন ধুনিয়াকে 64GB আচ্ছা 11 Pro আচ্ছা এটো ব্যাটারিটো আপোনাক দেখাই দিব ধুনিয়াকে 89 আছে ভাল ব্যাটারি হয় আচ্ছা এটো আহিব আপোনাৰ 22000 ত আপুনি পাই আছে 11 Pro আপোনালোকক দি আছে অনলি 22000 ত ভাবি চাওক এটো আপোনালোকে দেখিছে নিশ্চয় দেখিব পাৰিছে এটো প্ৰিমিয়াম ফোন হয় 11 Pro আছে only 22000 দাদা দি আছে আৰু এতিয়া এটো ফোনটো মই তোমাৰ ভিডিওৰ কাৰণে কিনা দামতে দি দিছো এক পইচা ৰাখা নাই কিনা দামতে আপুনি দি দিছে 11 Pro টো আপোনালোকে কিনা দামতে দিছে যদি আপুনি ভিডিও চাই স্ক্ৰিনশ্বটটা লৈ আহিব ন হয় আৰু আমাৰ এক পিছে আছে হয় আপুনি যিমান সোনকালে পায় এজনে মানুহ পাব জনে আগত আহিব শুনে পাই যাব আপুনি সোনকালে কাৰণ এই এক পিছে আছে যেহেতু আপোনালোকক এই অফাৰটো হেৰাই যাবলৈ দিব আৰু এতিয়া মেইন ডিমান্ডেবল ফোনটো হয় আইফোন 16 আচ্ছা একদম কেনেকুৱা মৰম লগা ফোনটো সব ওয়ারেন্টি মানে ওলোৱাই 2-3 মাহ হৈছে হয় হেটো আইফোন 16 ওলোৱা মাত্ৰ 2-3 মাহ আছে 128GB আচ্ছা এটো বহুতে ডিমান্ডেবল ফোন হৈছে বৰ্তমান মাৰ্কেটত যেহেতু 100% ব্যাটারি only 73 টাইম চার্জ দিয়া হৈছে 73 টাইম only 24 অক্টোবৰত লৈছে অক্টোবৰ এটো নৱেম্বৰ ডিসেম্বৰ দুমাহ হোৱা নাই দুমাহ ফোন মাত্ৰ পুৰণা আছে এটো চাই লওক আপোনালোকে দেখিব পাৰিছে নিশ্চয় এটো দেখিছে আইফোন 16 দেখিছে আপোনালোকে এই মোবাইলটো দাদা হাতত পাই দাদা এটো কিমানত আহিব 67000 ত পাই যাব 67000 আইফোন 16 67000 ত 67 ত আপুনি ডাইৰেক্ট লৈ যাব পাৰিব দাদা হাতত আহিব আপুনি নতুন বুলি ইউজ কৰিব পাৰিব কোনো ধৰণৰ ইউজ বুলি গমে নাপায় আচ্ছা তে বহুত আৰু কালেকচন বহুত দেখিছো অলপ কৈ কৈ যাওক 15 আছে আচ্ছা 15 আহিব 44000 ত আৰু এটো 14 আছে আচ্ছা 14 পাই যাবা আপুনি 44000 সৰি 34000 ত দি আছে হয় 44 15 34 14 আচ্ছা অলপ মানে ডিফারেন্স আছে অলপ কিবা ডিফারেন্স এটা 10000 টকা আৰু এটো কি আছে এটো আমাৰ তাত আছে 14 প্লাস আছে ন এটো মই দেখাই দি আছো 88% আছে 88% আছে কন্ডিশন আপুনি চাবই পাৰিছে একদম ধুনিয়া ব্র্যান্ড নিউ কন্ডিশনৰ হৈছে আপোনাক 39000 only 39000 ত 14 প্লাস পাই আছে প্লাস আৰু ম্যাক্সৰ এটা বস্তু গম পাব আপুনি আইফোন যদি চলাই প্লাস আৰু ম্যাক্সৰ ব্যাটারি হেলথটো বহুত ভাল হয় মানে এমএএইচ বেছি থাকে বহুত আচ্ছা ব্যাটারি প্লাসৰ না ব্যাটারি হেলথটো বহুতে ভাল থাকে হয় আচ্ছা 13 আপুনি 28 ৰ পৰা পায় 30 ৰ ভিতৰত পাই যাব 28 ৰ পৰা 30 29 লাস্ট যিমান ভাল কন্ডিশন হলো 29 এ ৰাখিম আচ্ছা একদম কন্ডিশন যিমানে ভাল না আপুনি 29 ৰ পৰা 1 টকা নলয় আৰু মই ইটো কৈ দি আছো ইটো অলপ কন্ডিশন মানে বেয়া আছে আচ্ছা ডাইৰেক্ট কৈ দিছে খোলাখুলিকে অলপ ডাকচাক আছে বাৰু আচ্ছা স্কেচ আছে অলপ মানে স্লাইড হয় আছে ইটো মই 26 ত দি দিম 26 ত দি দিব দাদাই খোলাখুলিকে কৈ দিছে যে অলপ স্কেচ আছে এই কাৰণে 26 ত দি দিছে আৰু এটো 11 হ'বলা এটোটা 12 ন আচ্ছা আমাৰ হাতত দুই পিস আছে এটা বগা আছে এটা কলা আছে 12 মই কলাটো দি দিম আপোনাক 23000 ত আৰু এটো মই অফাৰ প্ৰাইসত দি দিছো only 22000 যে একদম কম দামত লাগিলে 12 মিনি লব পাৰে 87 ব্যাটারি হেলথ আছে 64GB কন্ডিশন বহুত ভাল হয় এটো মই ৰাখিছো only 17500 17500 5G আইফোন আপুনি লৈ যাব পাৰিব আই কানেক্টত ভিজিট কৰিলে হ'ল হা আৰু 11 আছে 11 দুই পিস আছে আপুনি 16000 ৰ পৰা পাই যাব 16000 11 পাই যাব আৰু এটো কন্ডিশন ওয়াইজ কিবা কমো আহে আচ্ছা কন্ডিশন ওয়াইজৰ কথা আহে ন তাৰছত X এটা আছে XS আছে এটা আচ্ছা X টো আপুনি পাই যাব X টো যেটো আছে আপুনি পাই যাব only 11000 টকা only 11000 আপুনি পাই যাব আচ্ছা XS টো অলপ দাম বেছি হ'ব এটো আপুনি 13500 ত পাই যাব 13500 পাই যাব ন কাৰণ কি XS ৰ অলপ মানে ডিমান্ড বেছি হয় XR পাই যাব আপুনি 13500 আচ্ছা আৰু এটো 7 প্লাস আছে আচ্ছা 8500 ত পাই যাবা আচ্ছা 8 আছে দুই পিস আমাৰ হাতত ওকে 8 পাই যাব আপুনি 8000 ৰ পৰা 8000 ৰ পৰা একদম স্টার্টিং হৈ যায় ন আচ্ছা 7 আছে 7 আপুনি 6000 ৰ পৰা স্টার্টিং হৈ যাব আচ্ছা তাৰ পাছত AC আছে AC আপোনাৰ আহিব 10000 আচ্ছা আৰু এইটা জিমান গিটা দেখিলে আপুনি সব এফালে আপোনালোকে দেখিছে এফালে আইফোনৰ লাইন আছে এতিয়া দাদা এটা কথা খুদিম যে আপোনালোকৰ যি আছে এন্ড্ৰইডৰ বিষয়ে অলপ জানিব বিচাৰিছে এন্ড্ৰইড কি কি ৰাখিছে স্যামসাঙৰ পৰা গুটেইন দেখাই দিও কি কোড আছে এন্ড্ৰইডত আমাৰ তাত Vivo V29 আছে Vivo V29 কার্ভ ডিসপ্লেৰ হয় এটো আপোনাৰ ওয়ারেন্টি আছে ওপেন বক্স
ডাইৰেক্ট ওৱাৰেণ্টি অপেন বক্স অনলি ওপেন বক্স আচ্ছা এটো আপোনাৰ আহিব 20000 আচ্ছা 20000 আহি যাব আচ্ছা Vivo V23 আছে Pro Vivo V23 Pro আচ্ছা এটো 36000 নে 37000 এর ফোন এটো পাই যাব only 15000 15000 টাকা পাব 50% অৰিজিনাল দামটো কিমান ক'লে আকৌবা কৈ দিয়কচোন 35 আছে 35 টো আপুনি 15000 দি আছে 15000 পাই আছে চাওক কিমান একদম দাদাই ধুনীয়াকে ডিসকাউন্ট কৰি আছে চাওক আপোনালোকে তাৰছত আমাৰ তাত IQ আছে IQ Neo 6 হয় এটো একদম বহুত বঢ়িয়া গেমিং ফোন হয় আচ্ছা এটো আপুনি পাই যাব only 13500 only 13500 অৰিজিনাল টো ইয়াত কিমান থাকে এটো অৰিজিনাল এটো থাকিব 26 27000 এনেকুৱা থাকিব 27000 ফোনটো আপোনালোকে ইমান কমত দিব পাৰিছে আচ্ছা তাৰ পাছত এটো কন্ডিশন চাই লওক একদম ব্র্যান্ড নিউ হয় আচ্ছা আপোনালোকে এটা কথা নিশ্চয় মন ৰাখিব যে দাদাই আধাতকৈ আধাত দিছে সেই বুলি যে মোবাইলটো বেয়া এনেকুৱা কোনো কথা নহয় মই নিজে যেহেতু ইয়াত ভিজিট কৰি গোটেইখিনি চাইছো এনেকুৱা আছে কিছুমান আকৌ আমি দিব নোৱাৰো আচ্ছা তাৰমানে কেনেকুৱা এটা এটো ফোনে যদি 2-1 দিনৰ পুৰণা ফোন এটা আহি গ'ল এই ফোনটো বা এটো ফোন আচ্ছা তেতিয়া হলে হেতু দামটো বাঢ়ি যাব মানে কন্ডিশন ওয়াইজ কোৱালিটি কন্ডিশন ওয়াইজ মিলাও যিমান পায় ন তাৰপিছত Vivo Y56 আছে আচ্ছা এটো আপোনাৰ আহি যাব 9000 ৰ পৰা আহি যাব 9000 9000 টকাত আপোনালোকে এই ফোনটো লৈ যাব পাৰিব চাই লওক আচ্ছা 5G মডেল হয় আপোনাৰ 8GB RAM আছে 128GB মেমৰি আছে আপুনি অনলাইনত সার্চ কৰি চাওক হয় আৰু মই 9000 দিছো আপোনাৰ দামটো বহুত কমফৰ্ট দাম হয় এটো আপোনাৰ অনলি 9000 ত দি আছে চাই লওক Reno 80 পাই যাব আপুনি 14000 ত দি দিম বাৰু F27 Pro আছে এটো 5G হয় এটো অফাৰত দি দিম অফাৰ দি দিব হয় ডাইৰেক্ট কিমানত দিব পাৰিব এবাৰ কো পাৰিব নেকি অনলাইনত দামটো চাই লব আপোনালোকে কেমেৰা বহুত ভাল হয় এটো মই অনলি 7000 টকা দি দিম অনলি 7000 টকা দিব বা দাদা একদম ধুনীয়া অফাৰ দিছে S21 FE 2 পিস আছে S21 FE আপুনি পাই যাব 13500 ৰ পৰা 13500 টকাৰ পৰা পাই যাব 500 টকাৰ পৰা আপুনি 5G মডেল টেক S সিৰিজৰ মাল S সিৰিজৰ বস্তু পাই যাব ন তলত নাপায় এটো আপুনি মাৰ্কেটত আচ্ছা মই দি আছো 13500 কৰি 13500 টকাত পাই যাব তাৰপিছত এই ফোনটো চাই ল'ব হা এটো Samsung ৰ A35 আচ্ছা একদম ব্র্যান্ড নিউ হয় 33000 ত লোৱা ফোন হয় এটোৰ বয়স হৈ আছে অনলি 3 মাহ 3 মাহৰ ফোন 3 মাহ হৈ আছে এটো আপুনি কিমানত দিব 9 মান্থ ওয়াৰেন্টি পাই যাব এটো পাই যাব আপুনি অনলি 16000 পাৰ্চেন্টতকৈ বেছি ডিসকাউন্ট হৈ আছে 3 মাহ আপোনালোকে কিমান ডিসকাউন্ট কৰিছে দাদা একদম এটা লিমিটেড দাম ৰাখিছে দাদা বেছি ৰাখা নাই তাৰপিছত লগতে আমাৰ এফালে OnePlus অলপ কৈ দিয়কচোন Google Pixel চাও Google Pixel অলপ দেখা এটো ডিমান্ডেবল ফোন Pixel 6 এ এটো হয় 5G মডেল এটো আপুনি পাই যাব অনলি 14000 14000 টকা অনলি 14000 টকাত আপোনালোকে এই মোবাইলটো ধুনীয়াকৈ পাই যাব ভাল কন্ডিশন ভাল কেমেৰা ভাল কোৱালিটি সব ফার্স্ট ক্লাস ফোন হয় আচ্ছা এটো অনলি কিমানত কলে এটো 14000 টকাত পাব আৰু OnePlus আমাৰ কৈ দিও OnePlus Nord 2 আমাৰ তাত 2 পিস আছে আচ্ছা 2 পিসৰ ভিতৰত 1 পিস মই অফাৰত দি দিম এটো দি দিম Actually OnePlus Nord 2 ৰ দাম মোটা 13000 হয় একদম ফাইনাল প্ৰাইস 13000 টকা তেতে মই এটো অফাৰত দি আছো আপোনাক এটো পাই যাব অনলি 10000 অনলি 10000 টকাত দিব কলা কালাৰটো চাই লওক এটো মই 10000 অনলি 10000 ত আপোনালোকক দি আছে OnePlus সাকত চাই লওক কেনেকুৱা একদম কন্ডিশন চাওক অৰিজিনাল ডিসপ্লে ইন ডিসপ্লে ফিঙ্গার কাম দিব সব আচ্ছা সব জেনুইন হয় একো প্ৰবলেম নাই আচ্ছা OnePlus Nord 2 5G 128GB আছে 8GB RAM হয় এটো আপুনি পাই যাবা অনলি 10000 অনলি 10000 ত ভাবিছা আপোনালোকে Nord C2 Lite আছে এটো পাই যাব 9000 9000 টকা দি আছে বা বহুত একদম কম ৰেট দেখাইছে কিন্তু আপুনি ৰে তাৰপিছত এটো আমাৰ এটো হল গেমিং ফোন হয় এটো 41000 ৰ ফোন আছিল 11X Pro আচ্ছা এটো ফোনৰ নাম আচ্ছা এটো আপোনাক দি দিম মই অনলি 13000 টকা 13000 নাই 12000 দি দিম 12000 টকা দি দিব অৰিজিনাল দামটো কিমান কলে এবাৰ কৈ দিয়কচোন 41000 ৰ ফোনটো আপোনালোকে 12000 টকা দি আছে ডাইৰেক্ট তাকো কন্ডিশন চাই একদম প্ৰিমিয়াম কন্ডিশন Xiaomi 11X Pro আচ্ছা আৰু লগতে আৰু এইফালে বহুত দেখিছো কালেকচন নেক্সট ইগলা 5G হয় আপুনি গুটেখিনি 5G হয় 10-11000 ৰ ভিতৰত ভাল আচ্ছা আপোনালোকে দেখিছে পাই যাব আপুনি এটা 5G ফোন দেখাম বুলি কৈছে তো দেখাওকচোন এটো মই অফাৰত দি আছো অফাৰ দি আছে ন এটো Realme 99 5G আচ্ছা 128GB মেমৰি 6GB RAM আচ্ছা 5000 ব্যাটারি কন্ডিশনো ভালে আছে হয় এটো ফোন মই আপোনাক অফাৰত দি আছো কিন্তু অফাৰত দিয়া এটা কাৰণো আছে আচ্ছা কৈ দিটো ফোনৰ ডিসপ্লে চেঞ্জ আছে ভাল ডিসপ্লে লগোৱা আছে আপোনাৰ চলোৱাত একো প্ৰবলেম নাপায় আৰু আমি ৰিস্ক লৈ আছো হেতু বাৰু এটা লক আপোনাক মই 15 দিন মিনিমাম গ্যাৰান্টি দি দিম গ্যাৰান্টি দি দিব ন এটা আপোনাৰ চেকিং গ্যাৰান্টি অনলি 5000 টকা অফাৰ 5000 টকাত আপুনি 5G ফোন তাকো Realme দি আছে Realme 5G ফোন আপোনাক অনলি 5000 টকা অনলি 5000 ৰ আপুনি লব পাৰিব চাই লওক কিমান অফাৰ দিছে বাকি 7000 ৰ পৰা
12,000 ৰ ভিতৰত ভাল কন্ডিশনৰ 5G মডেল এটা পাই যাব একদম 7,000 পৰা 12,000 ভিতৰত আপোনালোকে একদম ভাল কন্ডিশনৰ 5G মোবাইল পাব দাদা এতিয়া এটা কথা কৰো বহুতে একদম নৰ্মেল ইউজৰ কাৰণে অলপ কম ৰেঞ্জৰ বিচাৰি ফুৰে অলপ আপুনি দেখাই দিব আছে নেকি বাৰু আপোনালোকে ৰাখিছে নেকি এইবিলাক সব কম ৰেঞ্জতে ৰাখিছে আচ্ছা এইফালে অলপ দেখাবলৈ যত্ন কৰিম এইফালে চাওক একদম কম ৰেঞ্জত ৰাখিলে বলে বেয়া ফোন তেনেকুৱা নহয় সব ভাল ফোন হয় সব ভাল ফোনে কিন্তু ৰাখি মানে অলপ ৰেঞ্জটোহে কম ৰাখিছে হয় ৰেঞ্জটো কম ৰাখিছে কিছুমান কাস্টমাৰে ডিমান্ড যেহেতু থাকে যে অলপ আমাক কম ৰেটত লাগে যে চাই লওক আপুনি এইবিলাক চাব পাৰিছে একদম লাইন আছে স্যার 2000 ৰ পৰা দি দিম 2000 টকা হয় অনলি 2000 এইখিনি আপোনাক মই 2000 ত দি আছো অনলি 2000 OnePlus এটো মই গোটাইখিনি বস্তু দেখাই দিও OnePlus 3T হয় এটো OnePlus 3T 6GB RAM ৰ ফোন হয় প্ৰসেসৰো ভাল আছে আপোনাৰ একো চেঞ্জ নাই ডিসপ্লে ব্যাটারি সেটি একো চেঞ্জ নাই অৰিজিনাল হয় সব এটো আপোনাক মই দি দিম অনলি 2500 টকা OnePlus অনলি 2500 টকা দি আছে এটো OnePlus মোৰ হাতত যেটো দেখিছে এটো অনলি 2500 টকা দি আছে অনলি দাদা তাকো কন্ডিশন একদম ধুনিয়া কন্ডিশন হৈছে পার্ট সিঙ্গেল পার্ট এটা চেঞ্জ নাই সিলপেক মালো সিলপেকো মালো থাকে না আপোনালোকৰ এতিয়া বাৰু খেক হৈছে এক পিছে আছে মোটা আচ্ছা আপোনালোকৰ সেল হৈ গল OnePlus Nord C3 5G আচ্ছা এটো আপোনাৰ 20 প্লাস হয় প্ৰাইসটো এটো মই সিলপেক মাল দি আছো আপোনাক অনলি 14000 সিলপেক মাল অনলি আপোনালোকে 14000 টকা দি আছে সিলপেক মাল অনলি 14000 টকা দাদাই দি আছে তেনেহলে ভাবিছ কিমান দাদাই অফাৰ লগাইছে সিলপেক হয় 1 বছৰ ওয়াৰেন্টি পাব কিয়া প্ৰবলেম হলে একো টেনশন নাই 1 বছৰ ওয়াৰেন্টি দি দিছে সার্ভিস সেন্টাৰৰ ওয়াৰেন্টি থাকিব আচ্ছা যেদিনা সিম লগাব হেদিনৰ পৰা ল্যাপটপও আহি থাকে ল্যাপটপও ৰাখে ন আপোনালোকে HP ল্যাপটপ এটো আপোনাৰ মেট্ৰিকত যে পাইছিল ষ্টুডেন্ট বিলাকে তাৰে হয় আচ্ছা আচ্ছা এটো আপোনাৰ i3 প্ৰসেসৰ হয় এটো আপোনাৰ স্কুল ষ্টুডেন্টে ইউজ কৰিব পাৰিব নরমাল ইউজাৰ কাৰণে নরমাল ইউজাৰ কাৰণে ভাল হয় এনেকুৱা দুই পিস আছে মোটাত মই 6000 ৰ পৰা দি দিম 6000 টকা দি দিব অনলি 6000 টকা দাদাই ল্যাপটপ আপোনালোকক ডাইৰেক্ট দি দিব এই কালেকশন খিনি দেখিলো একদম কালেকশনে ভৰপুৰ হৈছে আইফোনৰ পৰা এন্ড্ৰইডৰ পৰা OnePlusৰ পৰা আৰম্ভ কৰি Samsung গুটেখিনি একদম ভৰপুৰ হৈ আছে হয় এতিয়া আপোনাক এটা কথা খুদু যে আমাৰ যেতিয়া ভিউ আছে আমাৰ আপোনাৰ দোকানলৈ আহিব যে এটা মোবাইল লবলৈ তে ধুনিয়াকে একদম ডিসকাউন্ট বা আপুনি যেহেতু কলে চাৰ্জাৰ কথা কৈছে যেহেতু চাৰ্জাৰ দিম বুলি কৈছে আইফোন দেখাওতে হয় ধুনিয়াকে আপোনাক 15 Pro Max তো চাৰ্জাৰ দি আছিল 15 Pro Max হয় তোমাৰ ভিডিও চাই আহিলে আইফোন জুনে জিতুৱে লক মই সবকে চাৰ্জাৰ প্ৰভাইড কৰিম মোৰ ভিডিও চাই যদি আহে আপোনালোকে আইফোন আপুনি জিতুৱেলে চাৰ্জাৰ দাদা একদম ফ্ৰীতে প্ৰভাইড কৰিব হয় আৰু ইনষ্টাগ্ৰাম আইডি আছে হেতু আচ্ছা ইনষ্টাগ্ৰাম আইডিটো আমাৰ ইনষ্টাগ্ৰাম আইডিটোৰ নাম হৈ আছে iConnect গুৱাহাটী বুলি iConnect গুৱাহাটী ন এটো আপুনি ফলো কৰিব তাতে আমি নতুন নতুন আপডেট দি থাকো আচ্ছা আজি বাৰু ইনষ্টাগ্ৰামত ফলো কৰি লওক আমাৰ যিখিনি ষ্টক আছে এখিটিয়ে নহয় আৰু ভাল ভাল ষ্টক আছিলে আচ্ছা একদম সিলপেক বাজতে দুই একদিন ইউজ কৰা ফোনো আছিল সেল হল এনেকুৱা ফোন আহিয়ে থাকে নতুন আহিলে আমি তাতে আপডেট কৰো আপোনালোকে তাতে ফলো কৰি ৰাখিব চাই কেনে আহিলে হল ঠিক আছে তে দাদাই ধুনিয়াকৈ গুটেখিনি দেখালে মেলে গুটেখিনি আমি চালো আপোনালোককো দেখালো আৰু আপোনালোকে যদি ভাবিছে এতিয়া ভাল লাগিল তে আপোনালোকে নিজে ভিজিট কৰক দাদাৰ লগত যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব ন নাম্বাৰ দিয়া থাকিব এড্ৰেছটো দি দিব আপুনি বঢ়িয়া ঠিক আছে মই এড্ৰেছটো দি দিছো আৰু এবাৰ কৈ দিও দাদা এড্ৰেছটো লাষ্ট এবাৰ আমাৰ ভিউয়াৰ্সক কৈ দিও আপোনালোকৰ গুৱাহাটী কোনখিনি গুৱাহাটীৰ উলুবাৰীত আপুনি যদি এই গণেশগুৰিৰ ফালৰ পৰা আহে তেতিয়া হলে আপুনি ব্ৰিজৰ তলেদি আহি কিনে লেফট সাইডত খুমাই কিনে ৰাইট সাইডত চালে আমাৰ দোকানখন একদম মেইন এইখিনিতে আছে ৰাইট সাইডে ব্ৰিজৰ পৰা অনলি 50 মিটাৰো নহব 30 মিটাৰ মানে হ'ব ব্ৰিজৰ তলৰ পৰা দেখিয়ে পাব দোকানখন আচ্ছা তে ধুনিয়াকৈ আহিব পাৰিব পল্টন বজাৰৰ পৰা আহিলে সেম হয় তলেদি আহি কিনে আপুনি লেফট সাইডত ঘূৰি চাব আমাৰ দোকানখনে দেখিব আচ্ছা তাতে আহি কিনে মোক ফোন কৰিলে পায়া যাব তে দাদা ধুনিয়াকৈ এড্ৰেছটো কৈ দিছে কন্টাক্ট নাম্বাৰ স্ক্ৰিনত থাকিব আপোনালোকে কোনো চিন্তা কৰিব নালাগে দাদাৰ লগত আপোনালোকে যোগাযোগ কৰি এটা মোবাইল ল'ব পাৰিব গুগল মেপতো পাই যাব iConnect গুৱাহাটী বুলি মাৰিলে আচ্ছা গুগল মেপতো iConnect গুৱাহাটী বুলি আপুনি মাৰিব ধুনিয়াকৈ একদম সাৰ্চ কৰিলে পাই যাব তে আজিলৈ ইমানে দাদা নমস্কাৰ ভাল লাগিল আহি